নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ' আৰম্ভণি কৰাৰ আগতে শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা সকলোকে দিছোঁ আৰু মই এতিয়া যাব ওলাইছোঁ আমাৰ মাহঁতৰ গাঁও মানে দগাঁৱত। তাত এটা মন্দিৰ নতুনকৈ ল'ব, শিৱ মন্দিৰ, আৰু তাত পূজাও কৰিব। তালৈ মোৰ মাহঁতৰ গাঁৱৰ ফালৰ পৰাই ৰাইজে নিমন্ত্ৰণ জনাইছে। তাত যাম আৰু আপোনালোককো লগত লৈ যাম। চাই থাকক ভিডিঅ'টো আৰু ক'ত ক'ত পূজা চাব যাম চব দেখা পাব। এয়া আমি মাহঁতৰ গাঁৱৰ মন্দিৰত আহি পালোঁ আৰু আমি যেতিয়া গৈছিলোঁ অলপ সোনকালে গৈছিলোঁ, সেইবাবে মানুহৰ ভিৰ বেছি নাছিলে। অকণমান আমি বহি লৈছোঁ ইয়াতে আৰু পূজা আৰম্ভ হোৱা নাছিলে, পুৰোহিতে যোগাৰহে কৰি আছিলে। আৰু এখেত মোৰ দেউতা পুৰোহিতৰ লগত যা যোগাৰ কৰাত সহায় কৰি আছে। আমাৰ দেউতাই এনেও মানে পূজা পাৰ্বণত এনেকৈ পুৰোহিতৰ লগত সহায়কাৰিকা হৈ থাকেয়ে। আমাৰ গাঁৱৰ কালী মন্দিৰৰ পূজাটো আমাৰ দেউতা বহুত বছৰৰ পৰা জড়িত আছে, সকলোৱে জানে এইটো কথা। আৰু এতিয়া আমি মন্দিৰৰ পায়স খাবলৈ ল'লোঁ। মন্দিৰৰ পায়স মোৰ খুব প্ৰিয় হয়। আৰু এইজনী মোৰ মাজু ভণ্টিৰ ছোৱালী। মই যোৱাৰ পৰাই তাই মোৰ কোচৰ পৰাই নমাই নাই। খুব ভাল পায় তাই মোক আৰু ময়ো তাইক বহুত ভাল পাওঁ। আৰু এইজন মোৰ সৰু ভাইটি, আমাৰ তিনিজনী ভনীৰ মাজত সি এটা ল'ৰা। আৰু মাইনা জেঠাকৰ ওচৰত গ'ল এইবাৰ। আৰু আমি মানে কি হ'ল, ৰিয়ানৰ যে পৰীক্ষা আছে, সেইবাবে আমি মানে বেছি দেৰি নৰখোঁ, সেইবাবে মানে সুধিব গৈছোঁ। আৰু আমি সেৱা ভাগ লৈয়ে ঘৰত যাম বুলি দেউতাক কৈ আছোঁ। আৰু আমি সেইবাবে পূজা আৰম্ভণি নোহোৱাকৈয়ে সেৱা ভাগ লৈ এতিয়া মন্দিৰৰ পৰাই আহিম। আৰু এয়া আমি সকলোৱে সেৱা ল'লোঁ আৰু অকণমান পাছত এতিয়া যাম আৰু ইয়াৰ পৰাই অকণমান আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশটো। আৰু তলৰ ফালে ভাতৰ ব্যৱস্থা কৰা হৈছে, ভাতৰ লগতে চাহৰ। অকণমান আপোনালোকক দেখুৱাই যাওঁ। এইজনী সৰু ভণ্টি চাহত পূৰা লাগি আছে তাই। দাদাহঁতে ভাত বনাই আছে। আনফালে আমাৰ সৰু মাইনাকেইজনীয়ে চাহ তাহৰ বাবে ব্যৱস্থা কৰি আছে। আৰু আমি তিনিজনী ভনী। এয়া আমাৰ মা হয়, মাকো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। আৰু এতিয়া আমি যাই আছোঁ নলীয়া থানলৈ, তাৰ পৰা আহিলোঁ।
সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাই থাকক, খুব ভাল পাব চাই। খুব ভাল লগা এটা পৰিৱেশ গঢ়ি তুলিছে নলীয়া থানৰ পূজাত। আৰু চাৰিওফালে দোকান পোহৰ দিছে, মানে অনুভৱটো পুৰা দুৰ্গা পূজাৰ দৰে লাগিছে তালৈ গৈ। ফাইনেলি আমি মেইন গেট আহি পালোঁ। আৰু সোমাই গৈ দেখিলোঁ চাৰিওফালে অকল মানুহ। আৰু আমি যোৱা সময়খিনি আছিল 8মান বাজিছিল তেতিয়া। আৰু বেছি ৰাতি হ'লে আৰু মানুহৰ ভিৰ হয় বুলি কয়। এইটো মন্দিৰত ওচৰৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে আন ঠাইৰ পৰাও বহুত ভক্ত ইয়ালৈ আহে। উদ্যোক্তাসকলক মই মামা ককাসকলক মোৰ ফালৰ পৰা আন্তৰিক গুৰু দায়িত্ব দিয়াৰ বাবে আৰু বিশেষ কথা নকওঁ। আজি আৰু ৰিয়ান আৰু মই বাবাৰ ওচৰত গৈ ধূপ চাকি দিব ধৰিছোঁ। চাৰিওফালে পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লগা হৈছে। বাবাৰ মেইন থানখনত আমাৰ মহিলাখিনিক প্ৰৱেশ কৰিব নিদিয়ে, সেইবাবে বাহিৰতে আমি ধূপ চাকি দিলোঁ। আৰু ইয়াত যে বহি আছে এইসকলক দেখিছেনে, এইসকলে আৰিয়া দিবৰ বাবে সকলোৱে লাইনকৈ বহি লৈছে। চাৰিওফালে অকল মানুহ। এইখন হ'ল মেইন মন্দিৰৰ থান। দেখিছেনে কিমান মানুহ আৰিয়া দিবৰ বাবে এনেকৈ বহি আছে।
আৰু আমি ধূপ চাকি দি আহি প্ৰসাদ খাই আছোঁ এতিয়া। আমাৰ গাঁৱৰে বাইদেউহঁতক লগ পাই বাইদেউহঁতৰ লগত অকণমান কথা পাতিলোঁ। যিমানে দেৰি হৈ আহিছে মানুহৰ ভিৰ সিমানে বাঢ়ি আহিছে। আৰু আমি তাত বেছি সময় নকৰিলোঁ। আপোনালোকক আগতেই কৈছোঁ ৰিয়ানৰ পৰীক্ষা চলি আছিলে, সেইবাবে আমি আৰু তাৰ পৰা বেছি দেৰি নাথাকি ঘৰলৈ আহিব ধৰিলোঁ। আৰু তাত দোকান দেখি ৰিয়ানে নোখোৱাকৈ থাকিব নাই আৰু তাৰ লগত ময়ো খালোঁ কিবা কিবি অলপ। এতিয়া ইয়াৰ পৰা বাই বাই দিলোঁ। ঘৰ আহি পালোঁ এতিয়া। মাহঁতৰ ঘৰত থাকিব বহুতেই মন আছিলে, কিন্তু ৰিয়ানৰ পৰীক্ষা শেষে হোৱা নাই, সেইবাবে গুচি আহিলোঁ। কালি ৰাতিপুৱা হ'লেই তাৰ পৰীক্ষা আছে। আৰু নলীয়া থানতো এবাৰ গ'লোঁ, প্ৰত্যেকবাৰে যোৱা হয়, যোৱাবাৰ যোৱা নাছিলোঁ, মাৰ 1 বছৰ হোৱা নাছিলে। আৰু তাত গৈও খুব ভাল লাগিলে, অলপ দেৰি থাকিলোঁ। এতিয়া ৰাতি এতিয়া শুম আৰু তাত কিবা কিবি খাই আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰি দিব, আৰু নতুনকৈ যিসকলে চাই আছে মোৰ চেনেলটো তেখেতসকলক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সদায় অনুৰোধ জনাই আছোঁ। আজি ভিডিঅ'টো শেষ কৰোঁ, পুনৰ আকৌ নতুন ভিডিঅ' এটি লৈ আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ।